হেল্ল' এভৰিৱান, আজি মানে একদম বিশালৰ পৰা ষ্টাৰ্ট দি দিলোঁ ভিডিঅ'টো আৰু সময় নহ'ল মানে মোৰ এফালে ক'ৰবাত যাব লগা আছিলে, তাৰপৰা আহি ভাবিলোঁ ইয়াৰ পৰা ষ্টাৰ্ট দি দিওঁ। আজি আছিলে আণ্টিহঁতৰ এনিভাৰ্চাৰী আৰু এনিভাৰ্চাৰীত ধুনীয়াকৈ আণ্টিহঁতৰ কেক চেক লৈ ল'লোঁ। একদম আহি পাইছোঁ ওলা ক'লে, সেইকাৰণে একদম ফটকছে ওলাই ল'লোঁ, মানে ভিডিঅ' কৰিবলৈ ইমান নহ'লেই। এয়া ভাইটিহঁতে গেম খেলি আছে আৰু এই আংকলে গাড়ী ওলাইছে আৰু এতিয়া মানে কেকটো যিহেতু আমাৰ ঘৰত থোৱা হৈছিলে, মই লৈ মেলি ওলাই গ'লোঁ আৰু গাড়ীত বহিলোঁ। গাড়ীত বহি কাৰোবাক পিক আপ কৰি ল'লে আৰু মানে 1 মিনিটত ইমানখিনি ভিডিঅ' নহয়, সেইকাৰণে দেখাব নোৱাৰিলোঁ। এয়া আমি তাত গৈ পাই গ'লোঁ। আণ্টি সেই মেনুও চালে কি খাম বুলিকৈ, তাৰ চোৱাৰ পিছতে এয়া আহিলে কেক কাটিঙৰ সময় আৰু এইটো সময় যে কোনকুমে কেতিয়াও মিছ নকৰে, ইমানেই ভাল পায় কেক কাটি কেক খাই, মানে দুজনী একেবাৰে ক'বই নালাগে। এয়া ভালে গ'ল আণ্টিহঁতৰ এনিভাৰ্চাৰী আৰু সদায় আণ্টিহঁতে এনেকৈ হাঁহি ফূৰ্তি ধেমালিতে থাকক, লাইফটো এনেকৈয়ে মানে যাওক আৰু আণ্টিহঁতৰ বহুত মিল, মানে সেইকাৰণে কাৰো নজৰ নালাগে। খাই বৈ মেলি আমি ধুনীয়াকৈ আহিলোঁ। অহাৰ পিছত মানে একদম ভাগৰ লাগিলে আৰু শক্তি নহ'ল ভিডিঅ' বনাবলৈ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি বাই বাই।